লাগিলে জুবিন দাৰ ক্ষেত্ৰত আহি কিন্তু তাৰ মাজতে ভাল লাগিলেও দুখ লাগিব চবকে কিয় কি আমি কেতিয়াও ভবা নাছিলোঁ যে এনেকুৱা হ'ব আমাৰ মাজৰ পৰা জুবিন দা নাইকিয়া হৈ যাব বহুত বেয়া লাগিছে জলদি ন্যায় পাব লাগে 4 মাহ 5 মাহ গ'ল আজিলৈকে ন্যায় পোৱা নাই জুবিন দাই এবাৰ যদি ন্যায় নাপায় চৰকাৰ গ'ল এইটো একদম মোৰ পিনৰ পৰা স্পষ্টকৈ কৈ দিছোঁ আৰু বাকী চবেই সিদ্ধান্ত কৰিব যি কৰিব লাগে জয় জুবিন দা জয় অসম আৰু আমাৰ মাজতো সদায় জুবিন দা কায়িকভাৱে নাথাকিলে কি হ'ব কিন্তু জুবিন দা আমাৰ কাৰণে সদায় আছে সদায় থাকিব সবৰ অন্তৰে অন্তৰে আছে আৰু এবাৰ চাই লওক আপুনি ভিউটো চাই লওক এনি টাইম মানুহ এনেকৈ থাকে মানুহবিলাকে কয় কি জুবিন ক্ষেত্ৰত মানুহ নাইকিয়া হৈ গ'ল জুবিন গাৰ্গক মৰিলে কাৰণে চবেই পাহৰিলে কিন্তু এইটো কেতিয়াও হ'ব নোৱাৰে কোনো নাপাহৰে খুৰাৰ পৰা ধৰি ডেকাৰ পৰা ধৰি সৰু বাচ্চাৰ পৰা ধৰি চবেই জুবিন দা একমাত্ৰ জুবিন দাৰ মুখৰে খালি কথা এনে ভিডিঅ'টো এবাৰ আপোনালোকে বনালোঁ ভাল লাগিলে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিব আৰু লগতে এটা শ্বেয়াৰ মাৰি দিব যাতে এই ভিডিঅ'টো ডাইৰেক্ট হেমন্ত চৰকাৰলৈকে যায় জলদি ন্যায় পাব লাগে জয় জুবিন দা জয় জুবিন দা